কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ লগতে দেশৰ প্ৰায় ৬৫ লাখ অৱসৰপ্ৰাপ্ত পেঞ্চনভোগীৰ বাবে অষ্টম ডেৰমাহ আয়োগক লৈ এটি অতি গুৰুত্বপূৰ্ণ খবৰ আহিছে। বৰ্তমান আয়োগে বিভিন্ন ৰাজ্য ভ্ৰমণ কৰি কৰ্মচাৰী সংগঠন, ইউনিয়ন আৰু অংশীদাৰসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি পৰামৰ্শ সংগ্ৰহ কৰি আছে। সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ অধ্যক্ষতাত গঠিত এই আয়োগৰ কাৰ্যপৰিসৰৰ ভিতৰত ৩১ ডিচেম্বৰ ২০২৫ অথবা তাৰ আগতে অৱসৰ গ্ৰহণ কৰা পেঞ্চনভোগীসকলৰ পেঞ্চনৰ পুনৰীক্ষণো অন্তৰ্ভুক্ত আছে। বিভিন্ন কৰ্মচাৰী সংগঠনে পেঞ্চনক কেন্দ্ৰ কৰি আয়োগৰ ওচৰত কেইবাটাও ডাঙৰ আৰু যুগান্তকাৰী দাবী দাখিল কৰিছে। দাবীবিলাক আমি ইয়াতে জানিবলৈ চেষ্টা কৰিম। পেঞ্চনভোগীসকলৰ বাবে কি মুখ্য দাবী উত্থাপন কৰা হৈছে আৰু এইবোৰ কেতিয়ালৈকে কাৰ্যকৰী হ'ব পাৰে। প্ৰথম চাওক, প্ৰধান কৰ্মচাৰী সংগঠনৰ দাবী কি? নেশ্যনেল কাউন্সিল ফৰ জইণ্ট কনচালটেটিভ মেচিনাৰী (NCJCM), মহাৰাষ্ট্ৰ এণ্ড পেঞ্চন অৰ্গেনাইজেশ্যন এণ্ড অল ইণ্ডিয়া ডিফেন্স এমপ্লয়িজ ফেডাৰেশ্যনৰ দৰে ডাঙৰ সংগঠনসমূহে আয়োগৰ ওচৰত নিজৰ বিস্তৃত দাবী দাখিল কৰিছে। NCJCM সংশোধিত বেতনৰ সৈতে পেঞ্চনৰ গাঁথনি ষ্ট্ৰাকচাৰেল এলাইনমেণ্ট সমন্বয় কৰিব লাগে। মহাৰাষ্ট্ৰ অল্ড পেঞ্চন অৰ্গেনাইজেশ্যন পুৰণি পেঞ্চন আঁচনি OPSৰ পুনৰ বাহাল কৰা, ইউনিফাইড পেঞ্চন স্কিম UPSত সংশোধন আৰু ইয়াক DAৰ সৈতে সংযুক্ত কৰাৰ দাবী। নতুন সংগঠিত বেতন গাঁথনিৰ আধাৰত সকলো পেঞ্চনভোগীৰ বাবে একেধৰণৰ পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে। পেঞ্চন সংশোধনৰ সৈতে জড়িত ৫টা আটাইতকৈ ডাঙৰ দাবী উত্থাপন কৰা হৈছে। কৰ্মচাৰী সংগঠন আৰু অংশীদাৰসকলে উত্থাপন কৰা মুখ্য দাবীসমূহ হ'ল: নম্বৰ ১, ন্যূনতম পেঞ্চনত বৃহৎ বৃদ্ধি। পেঞ্চনভোগীসকলৰ ন্যূনতম পেঞ্চন শেষবাৰৰ বেতন অথবা শেষ 10 মাহৰ গড় বেতনৰ 67% নিৰ্ধাৰণ কৰাৰ দাবী উত্থাপন কৰা হৈছে। নম্বৰ ২, ফিটমেণ্ট ফেক্টৰ আৰু DRত সংশোধন। পেঞ্চন গণনাত ব্যৱহৃত ফিটমেণ্ট ফেক্টৰ সংশোধন কৰাৰ লগতে ডিয়াৰনেছ ৰিলিভৰ গাঁথনি পুনৰীক্ষণ কৰি ইয়াক পেঞ্চনৰ সুবিধাৰ সৈতে সংযুক্ত কৰাৰ দাবী উত্থাপন কৰা হৈছে। নম্বৰ ৩, পাৰিবাৰিক পেঞ্চন আৰু গ্ৰেচুইটি। পাৰিবাৰিক পেঞ্চনৰ পৰিসৰ বৃদ্ধি, গ্ৰেচুইটিৰ সৰ্বোচ্চ সীমা বৃদ্ধি আৰু পেঞ্চন কমিউটেশ্যন অৰ্থাৎ একেলগে পেঞ্চনৰ ধন লোৱাৰ নিয়ম সহজ আৰু উন্নত কৰাৰ দাবী কৰা হৈছে। নম্বৰ ৪, পেঞ্চন আঁচনি বাছনি কৰাৰ স্বাধীনতা। অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক নিজৰ সুবিধা অনুসৰি পেঞ্চন আঁচনি OPS, পুৰণি পেঞ্চন আঁচনি OPS, নেশ্যনেল পেঞ্চন ছিষ্টেম NPS অথবা ইউনিফাইড পেঞ্চন স্কিম UPSৰ দৰে যিকোনো এটা বাছনি কৰাৰ সুযোগ দিব লাগে। তাৰপিছত আহিলে নম্বৰ ৫, যিটো ৫ নম্বৰৰ যিটো পেঞ্চনৰ লগত জড়িত খবৰটো হৈছে বয়স বৃদ্ধিৰ লগে লগে পেঞ্চন বৃদ্ধি। পেঞ্চনভোগীৰ বয়স বৃদ্ধি পোৱাৰ লগে লগে পেঞ্চনো সমানুপাতিকভাৱে বৃদ্ধি কৰিব লাগে। ৯০ বছৰৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে পেঞ্চন শেষবাৰৰ বেতনৰ ১০০% বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। বয়স অনুসৰি পেঞ্চন বৃদ্ধিৰ দাবী। কৰ্মচাৰী সংগঠনসমূহে বৃদ্ধ বয়সত চিকিৎসা আৰু আন প্ৰয়োজনীয় ব্যয় বৃদ্ধি পোৱাৰ কথা বিবেচনা কৰি বয়সভিত্তিক পেঞ্চন বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। আয়োগৰ পৰৱৰ্তী কাৰ্যসূচী আৰু দেশজোৰা বৈঠক। অষ্টম দৰমহা আয়োগে এপ্ৰিল, মে' আৰু জুন মাহত বিভিন্ন ৰাজ্য ভ্ৰমণ কৰি বৈঠক অনুষ্ঠিত কৰিছে। জুলাই মাহতো এই বৈঠকৰ ধাৰাবাহিকতা অব্যাহত আছে। উৰিষ্যা, ভুৱনেশ্বৰ ৬-৭ জুলাইত আয়োগে অংশীদাৰসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা কৰি আছে। ইয়াৰ বাবে পঞ্জীয়ন ১৫ জুনতেই বন্ধ কৰা হৈছিল। কলকাতাত ৯ আৰু ১০ জুলাইত আয়োগে কলকাতা ভ্ৰমণ কৰিব। মুম্বাই ভ্ৰমণ। কেন্দ্ৰীয় ৰেলৱেৰ বিভিন্ন বিভাগ পৰিদৰ্শন কৰি কৰ্মচাৰীসকলৰ কৰ্ম পৰিস্থিতি ওচৰৰ পৰা বুজিবলৈ আয়োগে মুম্বাই ভ্ৰমণ কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে।